হাই ফ্ৰেণ্ডছ, এয়া জালুকবাৰীৰ অৱস্থা দেখিছেনে? গাড়ী ঘোঁৰা ইমান দিগদাৰ হৈছে আমাৰ পাব্লিকৰ। গাড়ীবিলাক যাব নিদিয়ে। আজি ইমান দূৰত ৰাখি দিছে গাড়ী। ইয়াত নামিছোঁ জালুকবাৰী পোৱাই নাই, তাৰ বহুত আগত ৰাখিছে। এয়া ব্ৰিজৰ আগত মানুহবিলাকৰ কিমান হাৰাশাস্তি হৈছে। চৰকাৰৰ আগত এটাই অনুৰোধ যে গাড়ী ঘোঁৰা আগৰ দৰে ঠিক কৰি দিয়ে, নহ'লে আমাৰ দৰে মানুহৰ কি অৱস্থা হ'ব? এনেকৈ গাড়ী নাই। খোজ কাঢ়িব লাগিব আৰু উপায় নাই। এই আমাৰ পাব্লিকৰে কষ্ট হৈছে। এই জালুকবাৰীখনত আহিব এতিয়া চিন্তা হৈছে। গাড়ী মটৰ একোৱেই নাই। আকৌ যেন চৰকাৰে আগৰ দৰে কৰি দিয়ে, তাকে অনুৰোধ জনাইছোঁ। জালুকবাৰীলৈকে যাবই নিদিয়ে গাড়ী। আজি গাড়ীয়ে নাই। আজি হ'ল পাব্লিকৰ কিমান কষ্ট হৈ আছে। শুৱালকুছি হাজো লাইনৰ পৰা গাড়ী আহিবই নোৱাৰে। টেম্পু হওক, মেজিক হওক, চব ইমান দূৰত ৰাখি ৰাখি খালী কৰি কৰি আহি আছে। আহিবই নিদিয়ে জালুকবাৰী। পাব্লিকৰ কি হ'ব? এনেকৈ যদি গাড়ী বন্ধ হৈ থাকে, আমি কেনেকৈ চলিম? আমাৰতো গুৱাহাটী আহিবই লাগিব। সকলোৰেতো নিজা গাড়ী নাথাকে, পাব্লিক গাড়ীত যাবই লাগিব। সেইকাৰণে চৰকাৰ ডাঙৰীয়াৰ ওচৰত এটাই অনুৰোধ, আমাক গাড়ী আগৰ দৰে কৰি দিয়ক। পাব্লিকৰ কষ্ট নোহোৱাকৈ কৰি দিয়ক আগৰ দৰে। আজি ঘৰৰ পৰা ওলাইছোঁ, 1 ঘণ্টা গাড়ীৰ কাৰণে ৰখিছোঁ। টেম্পু নাই, বাছ নাই, একো নাই। বাছবিলাকতো টাইমে টাইমে যায়। অসমৰ ক'তো অলপমান এইখিনিমান জাগাও নাই। এতিয়া ইয়াৰ জেগাত যিকোনো মানুহ এখন আহিব, আহি কিনে অনলি খালি ভাড়াটোৱে পাব। এতিয়া তেওঁ যে আকৌ কি কৰিব ওপৰলৈ জানিব, সেই বজাৰটো ল'ব বুলি আহাটো তাত মানে ভাল টানেই আছে। তাৰমানে ইয়াৰ যিটো বুদ্ধি, যিটো ব্ৰেইন, তাৰমানে পাৰাটো বহুত টানেই হ'ব। মই যি দেখি আছোঁ আৰু